নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত বৈষ্ণৱ দাস নলবাৰীত সংঘটিত হয় এক পথ দুৰ্ঘটনা 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লাউডল চকত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰ মাজত সংঘৰ্ষ ঘটনাস্থলীত যানবাহন শাখাৰ আৰক্ষী উপস্থিত নিউজৰ প্ৰতিবেদন নলবাৰীত সংঘটিত হয় এক পথ দুৰ্ঘটনা 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লাউডল চকত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মাজত সংঘৰ্ষ ঘটনাস্থলীত যানবাহন শাখাৰ আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে উল্লেখযোগ্য যে নলবাৰীৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লাউডল চকত এখন ডাম্পাৰ আৰু এখন বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় নলবাৰী গণেশ মন্দিৰৰ দিশৰ পৰা অহা এখন ডাম্পাৰ আৰু এখন যাত্ৰীবাহী বাছ একে দিশে পৰা আহি থকা সময়তে হঠাতে বাছখনে ব্ৰেক মাৰি দিয়াত একে দিশৰে পৰা আহি থকা AS25 CC 8211 নম্বৰৰ ডাম্পাৰখনে পিছফালৰ পৰা খুন্দা মাৰে ইতিমধ্যে ঘটনাস্থলীৰ পৰা বাছখন গুচি যায় যদিও ডাম্পাৰ চালকজনক ৰাইজে উত্তম মাধ্যম সোধায় উক্ত ঘটনাত কোনো লোকৰ হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে আপুনি ক'ৰ পৰা আহি আছিল মই আহি আছো ঘগ্ৰাবাৰৰ পৰা তাৰপিছত আহি আছো বাছখন মানুহ দেখা ঘপকে ব্ৰেক মাৰি দিলে তো মই আহি আছো মোৰ চাইডে গাড়ী আছে ঘপকে গাড়ীখন ব্ৰেক মাৰি দিছে মোৰ গাড়ী ৰখাব পৰা নাই বাছখন ক'ৰ পৰা আহি আছিল বাছখন এফালৰ পৰা গণেশ মন্দিৰ চাইডৰ পৰা আহি আছে আপুনিও সেইটো চাইডৰ পৰা আহি আছিল পিছফালৰ পৰা খুন্দাইছে নেকি আপুনি হঠাৎ ব্ৰেক মাৰি দিছে নেকি হঠাৎ এই বাছখন হঠাৎকে ব্ৰেক মাৰি দিলে মানুহ দেখা পাই মানুহ দেখা পায় পেলাই ঘপকে ব্ৰেক মাৰি দিলে মোৰ এই চাইডৰ গাড়ী আছে মই লাহে আহি আছো বাছখনো জোৰত আছে আহি পেলাই মানুহ চিগনেল দিলে ঘপকে ৰখাই দিয়াৰ পিছতে মানে ঘপকে লাগি গ'ল আপোনাৰ কি হৈছে আপুনি চলাইছিলে মই চলাইছিলোঁ হয় আপোনাৰ কি হৈছে মোৰ একো পাব্লিকে ধৰি পেলাই বাহিৰতে কোবাইছে বাছখনৰ কাৰ কি হৈছে বাছখনৰ কাৰো একো হোৱা নাই বাছখন পলাই গুচি গ'ল দুখটো বাছৰে মোৰতো নহয় বাছখনে মাৰিছে কোনখন এইখনে ডাম্পাৰে কি হৈছে বাছৰ কিবা হৈছে নেকি মানুহ বাছখন ক'ত আছে এতিয়া মানুহ কিবা হৈছে নেকি বাছৰ তাৰমানে কি ডাম্পাৰখনে হঠাৎ ব্ৰেক মাৰিছে নেকি কিহৰ কাৰণে ব্ৰেক মাৰিলে কিহৰ কাৰণেতো বুজি নাপালোঁ না গমেই নাপালোঁ বাছৰ মানুহ কিবা হৈছে নলবাৰীৰ পৰা ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট নিউজ নাও